মই সাধাৰণতে মই কম্পজিশ্যন বা মিউজিক এৰেঞ্জমেণ্টেই হওক মই অকণ দেৰিকৈ বহোঁ 8-9মান বজাত বহোঁ ষ্টুডিঅ'ত। তাৰ আগৰখিনি মই এনেই ভাবি থাকোঁ, ৰিলেক্স কৰি থাকোঁ, কথা পাতি থাকোঁ, কোনো গম নাপায় মই যে নেক্সট গান এটা বনাম, কাকো নকওঁ। তেতিয়া ষ্টুডিঅ'টো অন কৰি থৈ দিয়ে, তাৰপিছত যেতিয়া মুডটো আহে যাওঁ বহোঁ। কিন্তু মই খুব ফাষ্ট কাম কৰোঁ, মানে সেইটো লগৰখিনিও চাই আচৰিত হয়, ইমান ফাষ্ট। মানে বেলেগে গান এটা বনাবলৈ লয় 3 দিন 4 দিন 5 দিন, মই যে বহিলোঁ 3 ঘণ্টাৰ ভিতৰত গান ৰেডি। গানো বনালোঁ, লিখিলোঁ, প্ৰগ্ৰেমিঙো আধা আধি চেছ কৰি পেলাওঁ। চব সেই ফ্ল'টো আছে আৰু এইটো নাজানো, সেইটো চাগে ব্লাডত আছে। আৰু সেই কিবা এটা আছে আৰু খুচি থাকে মোক, ৰেষ্টলেছনেছ। মই সদায় কওঁ যে মোৰ ৰেষ্টলেছনেছ যিটো সেইটোৱে মোৰ ক্ৰিয়েটিভিটিৰ মেইন চ'ৰ্চ। নহয় সেইটো নহয়, কিন্তু কেতিয়াবা মোৰ কাম কৰিবলৈ মন নাযায়। চ' ষ্টুডিঅ'ত বহিও 1 ঘণ্টামান বহি বোলে আজি নকৰোঁ যা, তেতিয়া গুচি আহোঁ। চ' ভিতৰৰ পৰা যদি নকয় মই নকৰোঁ কাম। প্ৰডিউচাৰ বহি থাকি মোক চিঞৰি থাকিলেও লাভ নাই, পইচা দি থাকিলেও লাভ নাই, মই নকৰোঁ। নেক্সট ডে আকৌ সেইটো 1 ঘণ্টাৰ ভিতৰতে হৈ যায়। চ' সেইটো বুজি পাব লাগিব আচলতে, মানে জবৰদস্তি নহয়। আৰু এইটো ক্ৰিয়েটিভ আৰ্ট, ফটককৈ বোলে পেইণ্টিং এখন আঁকিবলৈ দিলে নাই আঁকিব নোৱাৰেতো। কেতিয়াবা মাৰাডনেও বেয়া খেলে, সেইদিনা হয়তো খেলিবলৈ মন নাই ভালকৈ। চ' ইট হেপেন্স আৰু ইটছ এ ক্ৰিয়েটিভ ফ্ল', ৰৈ থাকিব লাগিব।